আজি মহাষ্টমী ঐতিহাসিক ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত উপস্থিত বিধায়ক ৰেকিবতী নামহিত মাৰ আশীষ গ্ৰহণ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন বিধায়কগৰাকীৰ দোষীক চৰম শাস্তি প্ৰদানৰ দাবী উত্থাপন বিধায়কগৰাকীৰ চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী আমাৰ এই চণ্ডিকা দেৱালয় আমাৰ দক্ষিণ কামৰূপবাসী কামৰূপ জিলাবাসীৰ গৌৰৱ শক্তিস্থল আপোনালোক সকলোৱে জ্ঞাত আৰু নৱপ্ৰজন্মই অনাগত ভৱিষ্যতৰ এই কথাৰ লগত জড়িত নিশ্চয় হ'ব লাগে যে এই দেৱালয়ৰ বয়স আজিৰ এই মুহূৰ্তত প্ৰায় 1100 পৰা 1200 বছৰ আমাৰ এই দেৱালয়ৰ বয়স 1100 বছৰৰ পৰা 1200 বছৰ অৰ্থাৎ কিমানটা পিঢ়ি ইয়াত পাৰ হৈ গ'ল কিমান দিন ৰাতি পাৰ হৈ গ'ল আৰু আজি যে পবিত্ৰ মহাষ্টমী দুৰ্গা পূজা ভাগ আমি যিদৰে আগে পিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰে লক্ষ্য জনতা ইয়াত উপস্থিত হয় আই চণ্ডিকা দেৱালয়ত ৰাতিপুৱা 7 বজাৰ পৰা সোমাবই নোৱাৰি 4 বজাৰ পৰা মানুহ লাইন হয় কিন্তু আমাৰ প্ৰাণৰ শিল্পী অন্তৰৰ শিল্পী মনৰ শিল্পী হৃদয়ৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই আজি দক্ষিণ কামৰূপবাসী চণ্ডিকা কমিটিবাসী সকলো ম্ৰিয়মান আজি আমাৰ ছয়গাঁও প্ৰেছ ক্লাববাসী দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ প্ৰেছ ক্লাবৰ সংস্থাসমূহ সকলো ম্ৰিয়মান যান জুবিন গাৰ্গৰ লগত আমাৰ মানুহৰ এটা হৃদয়ভৰা সম্বন্ধ আছিল বহুত কম অনুষ্ঠান আছে য'ত জুবিন গাৰ্গ ইয়াত অহা নাই আৰু জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আহি থিয় হয় আমাৰ মানুহ বহুত ম্ৰিয়মান আমি আই চণ্ডিকা দেৱালয় বাকৰিৰ পৰা যিটো মন্দিৰৰ বয়স 1100 পৰা 1200 বছৰ আৰু ইয়াত ঘট পূজাৰে আৰম্ভ হৈছিলে আৰু অনুমানিক এই কমিটিৰ লগত মই এতিয়াই কথা পাতি আছিলোঁ আমাৰ বিষয়ববীয়াসকলৰ লগত প্ৰায় 300 বছৰৰ পৰা আমাৰ পূজাভাগ ইয়াত চলি আহিছে আৰু আজি এই মুহূৰ্তত আমি সেইজনা শিল্পীক স্মৰণ কৰিছোঁ যিজনা শিল্পী আমাৰ মাজত আমাক কন্দুৱাই গুচি গ'ল আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দোষী এনেকুৱা শাস্তি পাব লাগে ইতিহাসৰ বিৰল শাস্তি তেওঁলোকৰ কাৰণে হ'ব লাগে আমাৰ সমস্ত দক্ষিণ কামৰূপবাসীয়ে এই দেৱালয় প্ৰান্তৰ পৰাই যিটো বিচাৰ চলি আছে SITৰ জৰিয়তে CIDত আৰু উচ্চ পৰ্যায়ৰ তদন্ত CBIলৈ হস্তান্তৰ হ'ব লাগে আৰু যিসকল ইয়াত দোষী সাব্যস্ত হয় যাক অসমৰ জনসাধাৰণে আদালতত থিয় কৰাইছে জনসাধাৰণে তেওঁলোকৰ ওপৰত এনেকুৱা কঠোৰতম শাস্তি হ'ব লাগে এটা ইতিহাসৰ বিৰল শাস্তি অসমৰ জনসাধাৰণৰ হৃদয়ত আজি শান্তি নাই চৰকাৰে এইটো বিবেচনা কৰিব লাগে আৰু দোষীসকলক এনেকুৱা শাস্তি দিব লাগে CBI তদন্তৰ উপৰিও এনেকুৱা শাস্তি হ'ব লাগে যিটো বিৰল শাস্তি বুলি কয় যিটো শাস্তিৰ কোনো মানে ভাষা নাই মোৰ কথা ক'ব অভিযুক্ত আপোনাৰ সিদ্ধাৰ্থ শৰ্মা এতিয়া তেওঁলোকে স্পষ্টীকৰণ এইবিলাক বাদ দিয়ক তেখেতৰ এই ঘটনাৰ লগত যিসকল জড়িত আছিল মই আগত জ্যোতিচিত্ৰবনৰ বাকৰিৰ পৰা এটা ইণ্টাৰভিউ ইতিমধ্যে দিছোঁৱে আপোনালোকে নিশ্চয় পাইছে সেইদিনাখন আমি সভাপতি মহোদয়লৈ যেতিয়া গৈছিলোঁ গতিকে এই ক্ষেত্ৰত মোৰ এটা স্পষ্ট কথা সাংঘাতিক জোৰদাৰ তদন্ত হ'ব লাগে ইয়াৰ লগত জড়িত কোনো এজন যাতে সাৰি যাব নোৱাৰে আৰু এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে যিটো শাস্তি একবাৰ সকলোৱে মনত ৰাখক আজি অসমত নহয় গোটেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ জনতা আজি ৰাজপথত আজি মানুহে যেন আজি প্ৰথমবাৰ আমি প্ৰথমবাৰ দুৰ্গা পূজাত আজি মানুহে কিদৰে পালন কৰিছে আপোনালোকে লক্ষ্য কৰিছে প্ৰত্যেক দুৰ্গা পূজা মণ্ডপত তেখেতৰ ফটো লৈ চবেই সেৱা কৰি আছে যেন জনসাধাৰণৰ এটা কেনেকুৱাকৈ হৃদয়ত বাস কৰিছিল আজি বুজি পায় আৰু ইয়াৰ মাজতে এই পূজা ভাগে আমাক সকলোকে আশীৰ্বাদ দিয়ক শক্তি দান কৰক আই চণ্ডিকা এক শক্তিৰ মহান স্থল হয় আৰু আপোনালোকক আৰু এটা কথা ইয়াৰ লগতে জনাবলৈ পাই সুখী হৈছোঁ যোৱা ভালেকেইটা বছৰ আপোনালোকৰ আগত আমি স্পেচিয়েল স্কিমৰ পৰা
10 কোটি টকা আনিছিলোঁ আৰু সেই 10 কোটি টকা আমাৰ আই চন্দিকা দেৱালয় আৰু চান্দু সদাগৰৰ মেৰঘৰ চান্দু সদাগৰৰ মেৰঘৰত 1 কোটি 85 লাখ টকা আৰু বাকী গোটেইখিনি আপোনালোকৰ সন্মুখত চকুৰ আগত খালী জায়গা আছিল এতিয়া এটা প্ৰকাণ্ড গেষ্ট হাউচ ইয়াত থিয় হৈছে পিছফালে এটা প্ৰকাণ্ড বিবাহ ভৱন মই ভাবোঁ এইটো ইতিহাসত ভাৰত স্বাধীনৰ পিছত প্ৰথমবাৰ আই চন্দিকা দেৱালয়ৰ ইমান ডাঙৰ এটা সম্পত্তি প্ৰপাৰ্টি আই চন্দিকা দেৱালয়ৰ হ'ল আৰু বহুত কম দিনৰ ভিতৰত টুৰিজিম বিভাগৰ হাতৰ পৰা চন্দিকা আই দেৱালয় কমিটিৰ হাতত এই সম্পূৰ্ণ সম্পত্তি দুইটা ভাগ হস্তান্তৰ কৰা হ'ব ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব